এই করতে হবে মাছ না করতে হবে উদাহরণ 3 লগে কারো ডাউটে নাই বলি কইছে মো কইছে উদাহরণ শাড়ি কতগুলো উদাহরণ শাড়ি কইছে কাক মতো বহনি রজতদি করবি বনিটা খুব আছে তো মানে ভাল দিন এদিনে তো মুখে ফিরি মারিলে আর মতে যা বলে মারি মুখে মারিবা আপনি আর কাকু না মারে এত পারে বাইলো গাখি জায়গার পুরো তো দম হবই না দম মুখে খালে বন্ধু মানে বন্ধু কামা কাটা মনে হবে যা কোন সরি খাই নম্বর কিতাব না নিলা না নিলো আপনি দিও খাই নম্বর কত নম্বরটা খালি আমার দিব না পারুম না উদাহরণ শাড়ি সরি আকে দিব সুকে দিব না আরে একটু দিলি কি বলবো মারি মই চলো অসুবিধা লাগিছে দিয়া কোশ্চেনটা কি কইছে আগে তো কই দিয়া মু বুঝাই দিয়া স্যার নি লিখে যে স্যার কেনে লিখবো এইটো চলে তো লো দিও তুমি আগে তো কোশ্চেনটা তো বুঝাই দিয়া করিব কইছে আগে তো কোশ্চেন দিও কি স্যার লেখা বুঝি নি বুঝিছা না বলি বুঝি নি মু বুঝুয়া আগতে তেতিয়া না তুমি করিব পারিবা নলে এনে রইছি কো টাইম ওয়েস্ট হবো কার্টুন মহতা মুখতে আনসার করো এটা টেকা আর এটা টেকা নো আছে না স্যার এর 52 মোট 52 দিন লখা হইতা এটা আনসার ছাইলে করলে কি হবো ও সরি এটা স্যার টেকা তারিটা থাকে না তারিটার পরে বলা যা পড়া লো এটা লেখা পড় স্পেলিং গুলো কি করে জানা না হেগার না কইছে যা নিচে করা এটা টাকা হওয়া এটা টাকা না হওয়া পাঁচটা কিনা সব পড়বে কাটলে এখন চল্লিশ আরে না না সব এটা নিয়ে এটা তো ভাড়াটা মারাটা না এইটো ভিডিও ও ভালকে রাজা বুঝি দিয়ে যাবে পারিবেন না করি বলে গোয়া না মারি বলি তো বাগরা তো মুখে আর ঘাটা তো মোর পরে করে রাহুল যারা করিবা ওই ঘাটা দেখে মোর পরে করে দেখি এটা থাকে আইয়া আমি বললাম পারিবেন না তুমি পারবেন না নোয়ারা হ্যালো করিবা পারিবা ডাউট আছে অপূর্ব পারিবেন নোয়ারা মানে 1 2 3 ক্লিয়ার নাই উদাহরণ 1 2 3 ক্লিয়ার নাই কেন করলাম মার্কস
মার্কস হিসেবে কেনেকৈ উঠাবা আৰু আমাৰ সহানি সুহানি বহুত কৰিল বহি বাকী কৰিশ্মা ঋতু ঋতু তাৰপিছত ইয়াৰ নাম মহিমা মহিমা তুমি কাৰো কনফিডেন্স বলা বস্তুৱে নাই তাৰপিছত তাৰ নামটো কি আছিলে চুমি নেকি চুমি নহয় এইটো শুনো মুন্নি তুমিতো সেইটো ৰিংকি সঞ্জনা সবে বহি কনফিডেন্স নাই বহি তো মানে কি সাপোর্ট বহিত কি কৰিব পিছপিনে আনসাৰ চাই হেল্প পাই এইটোৱে কৰিব পৰা চবেই যোনে বহিত কৰিছে মই গমে পাই যাম কি চবেই আনসাৰ চাই আছে আমি করব জিগাইলে সবরে না পারলে তো তোমার লাস্ট আর ফাইনাল হ্যাঁ কেন ওদিনকে কইছিল না এত ইজিটা আমি পারি না বলে এখন দেখতাম সবাই কেউই পারত না হ্যাঁ কে কইছিল না আমার নোয়াড়িবা আর তুমি ট্রাই করবা কোশ্চেনটা করে দেবো কিছু না 50টা কার্ড আছে টোটাল মোট একটা টাকা হওয়া একটা টাকা না হওয়া পেলা যেতিয়ালৈকে মই তেতিয়া কি কৰোঁ যেতিয়ালৈকে কনফিডেন্স বোলা বস্তুটো নাহিব তেতিয়াহ'লে তুমি একো কৰিব নোৱাৰা যিমানো যি কৰিবা কনফিডেন্সটো ইম্পৰ্টেণ্ট হয় টেকা হোৱা ঘটনা টেকা আকার দিয়ে দিয়া এখানে টেকা টেক করে তারপর পিছফালে চাওক বলেছে
কমপ্লিট করো টেকা নোহোৱা কৰা নিজে কৰা সবে চেষ্টা কৰা নিজে কৰা তোমাক কমপ্লিট কৰি চাম কৰা হৈ গ'ল কপি কৰিলে আপুনি চাইছে এই উপায় নাই এতিয়া আকৌ কি সবকে বৰ্ডত মাতিম মই কৰিবতো লাগিবই উদাহৰণ চাৰি বৰ্ডত মাতিলে তুমি ক'লা কি মই নোৱাৰো হা এনে যদি কৰা তো এটা তোমার বর্ডার বাদ দে না যদি আনসার আইব তো মই বুঝিম না চিন্তা কি কৰিছ মোৰ ভৰসা নাই মোৰ সব জি কৰিল মোৰ ভৰসা নাই হৈ গ'ল হৈ যায় তুমি তো কাটাকাটি জানো তাহলে কি হয়েছে পারবা এ পারবা না কোনটা শুদ্ধ কোনটা ভুল সেকেন্ডটা শুদ্ধ হয়েছে কাটাকাটি কেমনে করছো কো দেখাও ফার্স্ট কোনটা স্যার সেকেন্ডটা সেকেন্ডটা 42 ইয়া 42 কোন স্যার ও কাটাকাটি করছো তো কি কইতে লাগবে না কেমনে কাটাকাটি হয়েছে
বাইদেউহে আৰু কোৱা আহিম ৰ'বা সুধি লওঁ ইয়াক 48 টো 12 কেনেকুৱা পালে 52 টো 13 কেনেকুৱা পালে মোকো জানিব লাগে এনেকৈ কৰিলে তো গেজি হৈ গ'লে নোহোৱা বুলি কৈ দিছে আৰু অলপ ভুল হৈছে বুজিলা লিখা ষ্টাইলটো ভুল হৈছে শৰ্টকাট নহয় ভুলে হৈছে মানে ভুলে হৈছে মই কিমান আগতে বুজাইছোঁ কেনেকৈ লিখা ষ্টাইল আনচাৰটা যদি তো কাটাকাটি কইতে পারবে না আমি বিশ্বাস করব না যে তুমি নিজে করছো ইয়াৰ পৰা যেনেকৈ মই চাই কৈছিলোঁ এইটো কি তুমি নিজে কৰা নাই হয় নাই চাই ল'লা আনচাৰ সবে ট্রাই কৰিলে এইটো সেকশন এ বি সেকশন সি তে 3-5 জন আছে যে নিজে কৰে ইয়াত কোনো নাই নিজে কৰা দেখুৱা ৰাইট কৰা পুৰা পুৰি ৰাইট আৰু মোক বুজাবও লাগিব কেনেকুৱা হ'ল মোক আনসাৰ লিখি দিলে ন বুজাব লাগিব কোনো নাই ৰজত ইমান তাৰিফ শুনিছিলো তোমাৰ মেথড যোনটো আছে না এটো কি হৈ গ'ল ক'ব গ'লে আধা জ্ঞান বুলি কয় না আধা জ্ঞান ফুল নলেজ নাই জানো বাট পুৰা নাই জানো আধা জ্ঞান বহুত ডেঞ্জাৰ জ্ঞান থাকে কাবাক কৈ দিবা হেলিকপ্টাৰ কিহেদি চলে তুমি কয় ছাৰ মই তো চাইছো পাংখাৰ ঘূৰি থাকে তাৰ পৰা চলে আধা জ্ঞান পালা নাই আসল হেলিকপ্টাৰ কিহেদি চলে কেৰোচিন দি এইটো পিয়ৰ কেৰোচিন হেলিকপ্টাৰ কিহেদি চলে কেৰোচিন যেনে জেনেৰেটৰ চলে যে সেম কেৰোচিনো কেৰোচিন হেলিকপ্টাৰো সেম মেথড আধা জ্ঞান পাই গ'লা তুমি তোমাক মই ক'লো হেলিকপ্টাৰ সেইকাৰণে চলে এতিয়া পাংখাটো পুৰা স্পীডত ঘূৰে যে এই প্ৰেছাৰটো কি কৰে মাটিৰ তলৰ আৰু পাংখাৰ তলত যিমান হাৱা থাকে তাক পাতল বনাই দিয়ে এই পাতল বনোৱাৰ কাৰণে পাতল যেতিয়া হাৱা সদায় ওপৰত যাব বিচাৰে যেনেকৈ গৰম হাৱাৰ কুকাৰত গৰম হাৱা থাকে না এটা সদায় ক'ত যাব বিচাৰে ওপৰত যাব বিচাৰে এইটো পাংখা যেতিয়া ঘূৰাবা তো তলৰ হাৱাটো গৰম হৈ যায় কি হৈ যায় গৰম হৈ যায় তো এই গৰম হাৱাটো সদায় ওপৰত যাব বিচাৰে সেইকাৰণে হেলিকপ্টাৰ ইমান গৰম থাকে যে হেলিকপ্টাৰক উঠাই দিয়ে বুজি পালা আৰু পিছপানে যোনটো তেল থাকে এইটো ডাইৰেকশ্যন তেৰা বেকা কৰিবৰ কাৰণে কাম আহে তো আধা ধৰা জ্ঞান হৈ গ'ল তুমি হ'লে পাংখাটো ঘূৰিলে হৈ গ'ল তাৰপিছত মানুহ ক'ব পাংখাটো ঘূৰা সেইটো ভুল হৈ গ'ল আচল কিহৰ পৰা চলিছে কেৰোচিন ঢালাৰ পিছত ইঞ্জিনৰ পৰা চলিছে এটা আধা ধৰা জ্ঞান কি হৈ যায় ডেঞ্জাৰ হৈ যায় তো তুমি এইটো কৰিলা মেথছটো বাট তেতিয়া কি নাপাবা মাৰ্কছ নাপাবা কেলে নাপাবা আনচাৰ ৰাইট আছে বাট মাৰ্কছ নাপাবা কাৰণ চাই গম পাই গ'ল এইটো তাৰ আধা ধৰা জ্ঞান হৈ গ'ল হয় নাই তো যোনে উদাহৰণ এক ভালকে বুজি নিজে নাই কৰা নিজে বুজিব লাগিব কেনেকুৱা কৰিছা উদাহৰণ দু নিজে বুজি কৰিব লাগিব নিজে বুজি অকল কুৱেশ্যন লিখা আৰু পুৰা আনসাৰ পিয়ৰলি তুমি নেচাই কৰা আৰু সুধিবা এইটো কেলে লিখিলো
নিজকে সুধিবা মই এইটো কেলে লিখিলোঁ, এতিয়া বুজাই দিম কেনেকুৱা মই ভাবোঁ, মনৰ ভিতৰত কেনেকুৱা ভাবিব লাগে যিকোনো মেথছ কৰা, কেলে কিয় কেনেকুৱাকৈ। যেতিয়ালৈকে মনৰ ভিতৰত এই প্ৰশ্ন নাহে তেতিয়ালৈকে তুমি যিমান উঠি কৰি দিয়া। এতিয়া তুমি প্ৰাইম মিনিষ্টাৰ বনি গ'লা, এনেইতো তোমাক উঠাই এনেকুৱা প্ৰাইম মিনিষ্টাৰ নবনাব ন, কিবা এটা কৰিলা কষ্ট কৰিলা তেতিয়া না বনিলা। তো কি কৰিলা, কেনেকুৱা কৰিলা আৰু কেতিয়া কৰিলা, যিকোনো বস্তু। তো এতিয়া তোমাৰ কুৱেশ্যনটো কি হৈছে, মুঠ আমাৰ কিমান আছে টোটেল কাৰ্ড আমি জানো কি কিমান থাকে 52, কিতাপত নকলেও আমি জানো, হৈ গ'ল। ফাৰ্ষ্ট এনেকুৱা কোনো জিনিছ নাই, মই ইয়াত জিনিছ নহয়, কৰিব কেনেকুৱা লাগে দিমাগত খপি থাকিব। আমি জানো টোটেল কিমানটা আছে 52টা কাৰ্ড, হৈ গ'ল। বাঢ়ি আছে টোটেল 962 962 সাপোর্ট কিচ্ছু, হ্যাঁ সাপোর্ট কিচ্ছু কি সাপোর্ট মোবাইলের সাপোর্ট না না শিওর তো? হ্যাঁ লোক পুরো কামাই হ্যাঁ চোৱা টোটেল কিমান হৈ গ'ল 52। তাৰপিছত মনত ৰাখিবা আমাৰ কি ওলাব দিছে টেকা। টেকাটো ইয়াত আমি ইংলিছত টিকা বুলি কওঁ, সেইকাৰণে প্ৰব্লেম হৈ গ'ল। টেকাটো টি আকৌ লিখিব নোৱাৰি, ই লিখি দিওঁ, আকৌ ইয়ে লিখি দিলোঁ। টেকা কিমানটা থাকে এটা কাৰ্ডত? 4টা থাকে, এইটো জানাই চবে, হৈ গ'ল। টেকা নথকাটো নিলিখিবা, নথকা মানে তুমি নিজে ওলাই ল'ব পাৰিবা। কেনেকৈ ওলাব তুমি শিকাইছোঁ নহয়, থকাৰ পৰা 1ৰ পৰা মাইনাছ কৰি দিয়া থকাটো, তেতিয়া নথকা ওলাই যাব। শিকাইছোঁ নহয় ফৰ্মুলাটো, এইটো কোনটো ফৰ্মুলা আছিলে? আমি জানো কি নথকাটোৰ কাৰণে আমাৰ টেনশ্যনেই নাই। আমি পি অফ ই বাৰটো কেনেকৈ ওলাব লাগে, 1ৰ পৰা পি অফ ইটো মাইনাছ কৰিলে ওলাই যাব। মই বাৰে প্ৰতি এইটো শিকাইছোঁ। তো ইও কৰিলে বাট ই ভুল কৰিলে, ডাইৰেক্ট আনচাৰ কৰিব নোৱাৰা। যিকোনো বস্তু ক'ৰ পৰা পালা মই সুধিম তোমাক, ক'ৰ পৰা পালা? তুমি কি দিলে ডাইৰেক্ট আনচাৰ 1/13 বহাই ৰাখি দিলা, ক'ৰ পৰা পালা? মোকতো লাগিব ন ক'ৰ পৰা পালা। তুমি জানো বুলি ক'লে হ'ব জানো? হৈ গ'ল এইটো। এতিয়া আমাৰ কুৱেশ্যনটো থাকে, আমাক মেথছটো কি কৰিব লাগিব, সলভ কৰিব লাগে। হা তো সলভ কৰিলে আমাক কি লিখিব লাগে, সলিউশ্যন লিখিব, কোনোবা সলিউশ্যন কোনোবা আনচাৰ লিখে, তোমাৰ ইচ্ছা। এইটোৰ পৰা প্ৰমাণ হৈছে কি আমি সলিউশ্যন কৰি আছোঁ, কুৱেশ্যন লিখা নাই। হৈ গ'ল ফাৰ্ষ্ট ষ্টেপ। এতিয়া আমি জানো কি সম্ভাৱিতা কৰি আছোঁ, সম্ভাৱিতা কৰিবৰ কাৰণে আমাক ঘটনাটো লাগে, কি লাগে ঘটনা লাগে। এতিয়া মই এই ঘটনা প্ৰথম ঘটনাটো কি ইকা হোৱা, এটা ইকা হোৱা, হয় নাই? কি হয় এটা ইকা হোৱা, এইটো এটা ঘটনা হৈ গ'ল। টেকা হোৱা, এটা টেকা হোৱা, এইটো কি হৈ গ'ল এটা ঘটনা হৈ গ'ল। তাক লিখিব লাগিব নাই, মই মুখি দি ক'লে হ'ব জানো? তো তাক মই কি লিখিলোঁ E1 লিখি দিলোঁ। কি লিখিলোঁ E1। তুমি E1 নিলিখি এও লিখিব পাৰা, ই যেনেকৈ ক'লে ছাৰ এ লিখিব পাৰি, লিখিব পাৰা। এ দিয়ে কৰোঁ আজি, হৈ গ'ল। এ হ'ল লিখা ষ্টাইলটো দিমাগত ৰাখিবা, সব জেগাত একে আছে। এ হ'ল কি কি হয় এইটো, এ হ'ল এটা 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 টেক্কা হোৱা হোৱা ঘটনা। মনত ৰাখিবা যোনটো ঘটনা থাকে কি হ'ল এটা ডবল কোটেশ্যনত, আৰু যাক ধৰিছোঁ এইটো ছিংগল কোটেশ্যনত। বাৰে প্ৰতি মই এইটো কথা কওঁৱেই, হৈ গ'ল, বুজি গ'লা। কেলে এইটো লিখোঁ, ছাৰ যোনটো ছাৰ আছে তাক চাই ক'ব অ' ই এ কি হয় এইটো হয়, মানে এইটো হলটো পঢ়িব তাৰ দৰকাৰে নাই, বাট আমাক লিখিব দৰকাৰ আছে, বাট পঢ়িব তাৰ দৰকাৰ আছে জানো নাই। সেইকাৰণে আমি ফ'কাছ কৰিব পাৰিছোঁ এইটো ছাৰ চাই লওক, এইটো মই এ লিখিছোঁ। ঘটনাটো কি বুলি কৈছোঁ এ, আৰু ঘটনাটো কি হয় এটা টেকা হোৱা ঘটনা হয়। বাছ ছাৰৰ চব ক্লিয়াৰ হৈ গ'ল। মানে এতিয়া মই সম্ভাৱিতা কাৰ্ড ওলাম এটা টেকা হোৱাৰ, হৈ গ'ল ক্লিয়াৰ। মনৰ ভিতৰত কুৱেশ্যন আৰু কিবা কুৱেশ্যন নোলাই জানো? নোলায়। ছাৰ ক্লিয়াৰ হৈ গ'ল ইমানলৈকে। এতিয়া মই তো তোমাক প্ৰশ্ন দিলোঁ সম্ভাৱিতা ওলোৱা, সম্ভাৱিতাৰ কি দি ডিনোট কৰা যায়, পি দি, হয় নাই? যিকোনো বস্তু পি দি। তো ইয়াত পি অফ কি লিখিবা, এ লিখিম,
হৈ গ'ল ক্লিয়াৰ হা চোৱা যিকোনো এইটো মোক কি ক'লে মই এতিয়া কাৰ সম্ভাৱিতা ওলাইছোঁ এটা টেকা হোৱাৰ সম্ভাৱিতা কেনেকুৱা ক'লোঁ এইটো লাইনৰ পৰা কেনেকুৱা গম পাই গ'লোঁ কি এটা টেকা হোৱাৰ সম্ভাৱিতা আমি জানো কি সম্ভাৱিতা দিনত কি দি কৰা যায় পি দি আৰু এই কি বস্তু মোক কৈ দিলে এটা টেকা হোৱাৰ ঘটনা হয় মানে এটা টেকা হোৱাৰ ঘটনাৰ সম্ভাৱিতা ওলাইছোঁ ক্লিয়াৰ হৈ গ'ল ছাৰৰ কুৱেশ্যনৰ মই আনচাৰ দি আছোঁ হৈ গ'ল ঠিক আছে তা আমি এইটো এটা টেকাৰ হোৱাৰ ঘটনাৰ কি ওলাইছে সম্ভাৱিতা ওলাম তা আমি আমাক কৈ দিছিলে কি ফৰ্মুলাটো কি হয় কিতাপে কৈ দিছিলে কিতাপে কি ক'লে যেতিয়া সম্ভাৱিতা ওলাবা ওপৰত কি থাকিম মই ঘটনা থাকিম আৰু তলত মই সদায় কি থাকিম মুঠ থাকিম ওপৰত ঘটনা লিখিম তলত কি লিখিম মুঠ আমি জানো কি মুঠ কিমানটা আছে 52টা আছে হৈ গ'ল আৰু ঘটনা তুমি নিজে ক'লা কিমানটা আছে 4টা আছে লিখি দিলো বাট মই তোমাক এটা কথা কৈছিলোঁ কি যদি কাটা কাটি যায় তা তোমাক কাটা কাটি কৰিব লাগিবই যদি তুমি এনেকুৱা দি দিয়া মাৰ্কছ নোপোৱা বুজি পালা সদায় আমাক ষ্টেণ্ডাৰ্ড ফৰ্ম ইয়া লয়েষ্ট ফৰ্ম ষ্টেণ্ডাৰ্ড ফৰ্ম মানে জানা যিকোনো এতিয়া চোৱা মই ল'ৰা হয় নাই এতিয়া মই কি ইয়াত ফুল লগাই ল'ম ইয়াতে এইটো মুকুট লগাই ল'ম এইটো ষ্টেণ্ডাৰ্ড হয় জানো তুমি চাই মোক কি কৰিবা হাঁহিবা হয় নাই মই যেতিয়া চিম্পলত আছোঁ হাঁহিবা জানো তুমি এইটোৱে তাকে কয় ইয়াক চালে হাঁহিব তাক কি কৰে মই চিম্পল ড্ৰেছত বনাব লাগে এতিয়া মই চিম্পল ড্ৰেছত কেনেকুৱা বনাম মই জানো যদি তুমি 4 টেবুল জানা তো মই জানো কি 4 এগুণ 4 যদি তুমি নেজানা তো 2 টেবুল জানা হা মই ঠিক আছে মই 4 টেবুলটো নেজানো বাৰু তো 2 টেবুল তো জানা 2 কিমান গুণ 4 এইটো কোৱা 2 দি যাব নাই যাব কি দি 2 দি যাব 2 দি যদি যায় তো মই কাটিব পাৰিম মই ওপৰটো কাটি দিলো মানে তলটো ওপৰটো মই কি দি কাটিলো 2 দি যদি মই ওপৰটো 2 দি কাটিলে তলটো কি দি কাটিব লাগিব 2 দিয়ে কাটিব লাগিব তো 2 কিমান গুণ হৈ গ'ল 2 2 গুণ 4 আৰু ইয়াত 12 হৈ গ'ল 2 6 গুণ হৈ গ'ল এতিয়াও কমপ্লিট হোৱা নাই মই জানো কি এইটো 2 দি যায় আৰু এই 26 2 দি যায় সেইকাৰণে কি লিখিলে 2 এগুণ আৰু 2 13 গুণ তো আনসাৰ হৈ গ'ল 1/13 এতিয়া তোমাৰ কিবা প্ৰশ্ন মোৰ খুদিব পাৰিবা খুদা আনি দিলো আৰু কাটিব ন সাড়ে নিজে কাটিব নোৱাৰিব কাটিব পাৰিব জানো একৰ তো লাষ্ট হয় সংখ্যা একক তো 13 দিও কাটিব নোৱাৰি ক্লিয়াৰ এইটো মোৰ আনসাৰ হয় হৈ গ'ল এতিয়াও পুৰা পিয়ৰ নাই হোৱা এইটো লিখাৰ পিছত তোমাক লিখিব লাগিব এটা টেকা এইটো 4.5 কি হ'ব জানিব জানো ঠিক আছে এইটো লিখিল বাট কি হয় ছাৰ নেজানো বাৰু নেজানে কি এনেকুৱা লিখি দিলে এইটো এনেকুৱা লিখি দিলে এইটো টেকাই হয় কি বোলে সম্ভাৱিতাই হয় বুলি নেজানে বোলো তাক সেইকাৰণে বুজাই দিব লাগিব কি এটা টেকা হোৱা কি ঘটনাটো লিখি দিলো মই সম্ভাৱিতা হল ইকুৱেল টু দি দিবা 1/30 বুজি পালা কিবা প্ৰব্লেম ক্লিয়াৰ হৈ গ'ল বুজি পাইছা এতিয়া এটা আমাৰ এটা কেছ খতম হৈ গ'ল কেলে 1 দিলো জানা তোমাৰ কোৱেশ্চন ভালকে চোৱা তাৰ 1 নম্বৰ দি আছে ক্লিয়াৰ হ'ল এতিয়া আমি কি কৰিম 2 নম্বৰ তো 2 নম্বৰটো কি টেকা হোৱা আৰু 2 নম্বৰ ডাইৰেক্ট কৈছে টেকা নোহোৱাটো এই মাতটো শুনিলে দিমাগত মনত আহিবা যদি টেকা হোৱাটো এ হয় তো টেকা নোহোৱাটো কি হ'ব এ বাৰ হ'ব কি হ'ব দিমাগত মই আগতে কৈছো টেকা হোৱাটো যদি এ হয় টেকা নোহোৱাটো কি হ'ব এ বুজি পালা হ'ব পাৰে কিতাপত বহুত কিতাপত যেনেকুৱা তেনেকুৱা দিব পাৰে হয় নাই বহুত কিতাপত যেনেকুৱা মই এই মেথডটো শিকাই দিম চিন্তা নকৰিবা বুজি পালা বাট মই কি বিচাৰো সাড়ে চাই যেনেকুৱা তোমাৰ কপি যদি চাই না আমি কাৰোবাৰ কপি চাওঁ তো এই কপি চাই কৈ দিব পাৰো এইটো কাৰ কপি হ'ব পাৰে কেলে আমি গম পাই যাওঁ কি বাই ৰুল গৈ আছে তাৰমানে কিতাপ পঢ়িছে আৰু কোনে কিতাপ পঢ়িতে গম পাই যায় থাকে না সব ষ্টুডেণ্ট যেতিয়া চিনি পাওঁ মই জানো কি ইয়াক এতিয়া মই উঠাই 5 নম্বৰ কৰালে পঢ়িব পাৰিব নোৱাৰিব এনেকুৱা সেকশন বিৰ পৰা যদি মই এটা
বাবা ঋতু এটা আছে, এটা আছে মমতা আছে, আৰু এটা আছে কি বোলে, আৰু এটা আছিলে নাম হা কি বোলে ৰেশমিন আছে এটা, আৰু এটা আছিলে, আৰু দুটামান আছিলে, কৰিশ্মা এটা আছে। তাহাঁতক মই উঠাই যদি বৰ্ডত আনি দিওঁ, মই জানো কি তাহাঁতি কৰি দিব। তুমি ভাবিছা নেকি মই নাই কৰোৱা? তাহাঁতক চব কৰালো, উদাহৰণ খতম কৰাই দিওঁ, তাহাঁতিয়ে কৰিলে। মই এবাৰো তাৰ বৰ্ডত এটাও লিখা নাই, একটাও লিখা নাই। মোৰ ওচৰত ভিডিঅ' আছে, প্ৰমাণ। বুজি পালা? তো তাহাঁতিও বৰ্ডত আহি শিকি যায়। বাট প্ৰথমবাৰ মই কি কৰিলোঁ, বৰ্ডত ট্ৰাইটো কৰিছা। আৰু এটা আছিলে শংকৰ নহয়, শংকৰে নোৱাৰিলে, সমীৰ, ইও পাৰে। বাট সমীৰ অলপ শ্ল' মেচিন হয়, মানে ই মানে লাহে লাহে হয়, তাক টাইম লাগিব। যদি এটা মেচ বাকী বোলে 10 মিনিট কৰিলে, তাক 15 মিনিট লাগিব, 5 মিনিট বেছি লাগিব। বুজি পালা? বাট পাৰে। এই কনফিডেন্সটো কেনেকুৱা আহে যে মোৰ কথা শুনিব লাগিব তোমাক, ষ্টেপ বাই ষ্টেপ বাৰে প্ৰতি কৈছোঁ, এটা মেচ কৰা। বাট ন' চিটিং। চিটিং বহুত টাইপৰ থাকে। চিটিং 1% চিটিং। নিজে জানা তুমি কি কৰি আছা। কুৱেশ্যন অকল লিখা, সলিউশ্যন নিজে কৰা। কুৱেশ্যন সুধিব লাগিব, তুমি আনচাৰটো ক'ৰ পৰা পালা, এইটো কেনেকুৱা পালা। তুমি যদি নিজৰ আনচাৰ দিব পাৰা, তেতিয়া তুমি ক'ব পাৰা। কৰিব এনেকুৱা, চবতো এনেকুৱাই হয়। কি ভাবিছা কি চবতো ডাইলগ বেলেগ হ'ব? এনি টাইম কি পাবা? এই ডাইলগ হয় কি প্লাছ। আজিলৈকে জিন্দগীত তুমি যিমান প্লাছ কৰিছা একেই মেথড, লাষ্টৰ পৰা ষ্টাৰ্ট কৰিব লাগে। যোগ কৰিবা, যদি 2 ডিজিট নম্বৰ হৈ গ'ল, তো লাষ্ট ডিজিটটো লিখিবা, প্ৰথম ডিজিটটো আকৌ এইফালে কেৰি ফৰৱাৰ্ড হৈ যায়। এনেকুৱা কৰি কৰিব লাগে। বেলেগ কিবা মেথড আছে জানো? মাইনাছো ছেম, উল্টা খালি লাষ্ট দিয়ে কৰিব লাগে। বাট যদি ইয়াৰ ওচৰত সৰু আছে, তো ই তাৰ পৰা লৈ লয়, ই ডাবল ডিজিট বনি যায়, আৰু ই এটা কমি যায়। কাহিনীটো একেই আছে চবতে। ইনটু ছেম হয়, ডিভাইডো ছেম হয়। ইনটু আৰু ডিভাইড কৰা সময়ত সদায় তোমাক কি কওঁ, যেতিয়ালৈকে তুমি এক্সপাৰ্ট নবনা তেতিয়ালৈকে টেবুলটো 10লৈকে লিখি ল'বা। 10ও নহয়, 9লৈকে লিখিলেও হৈ যায়। বাট মই 10 কি কওঁ, 100 টেবুলে লিখিব দিলোঁ ধৰা, 90 টেবুলে লিখিব ধৰা। 10 কৰিলে কি 90 তো মানে 900 হৈ গ'ল, তো 10 টেবুল এটা লিখিবলৈ কি যায়। বুজিলা? টেবুল লিখি লোৱা আৰু মাথা ঠাণ্ডা কৰা। মাথা ঠাণ্ডা কৰি টাইম লাগিবই লাগিব। ফাৰ্ষ্ট ফাৰ্ষ্ট চাইকেল চলোৱা সময়তে দিগদাৰ পাবা। কৰা, মই কৰিম মানে কৰিম, নোৱাৰিলেও কৰিম, চেষ্টাটো কৰিম। ধৰি চোৱা, চাই ল'বা, তাৰপিছত তুমি এই ভয়টো নাখাবা। ভয়ে চবকে তুমি কেলে নাহিছে ভয়, কিহৰ ভয়? জানো কি মই নোৱাৰিম। মইতো নুবুজা কিবা এটা আছে, 3টাতো বুজাই দিলোঁ, পুৰা কাহানী বুজাই দিলোঁ প্ৰবেবিলিটি। তো কেলে ভুল? আৰু মই যদি প্ৰশ্ন সুধোঁ, কেলে উত্তৰ দিব নোৱাৰিবা? দিব পাৰিব লাগিব। মই কি কোৱা নাই এইটো যে ধৰিব লাগে বুলি? কৈছিলোঁ নাই? হা, মই তোমাক কৈছিলোঁ নেকি ইয়ে ধৰিব লাগিব, ইয়া পি কিউ চি কৈছিলোঁ জানো? একোতো মই কৰা নাই। মই কৈছোঁ যি ইচ্ছা তুমি ধৰিব পাৰা, যি ইচ্ছা। যদি তুমি নাজানা তো E1 E2 E3 ধৰা। এইটো কি বস্তু হয়? কিতাপতে দি আছে, কি বস্তু হয় এইটো? এইটো এটা টেকা হোৱা ঘটনা ওলাব দিছে, তো এটা টেকা হোৱা বুলি লিখা আছে। তো আমিতো জানো কি এনেকুৱা যদি লিখো তো ঘটনা লিখিবই লাগিব, ঘটনাৰে সম্ভাৱিত ওলাব। তো কি লিখিবা? এ কি হয়? এ কি হ'ল? কি হয় এ? মইতো সুধিম না এ কি হয়, তো তুমি ক'বা এ হ'ল কি হ'ল? এটা টেকা হোৱা ঘটনা। এটা ঘটনা যেতিয়া পাৰোঁ তাৰ সম্ভাৱিত ওলাব পাৰিম আমি। তো পি অফ সম্ভাৱিত কি দি ডিনোট কৰা যায়? পি অফ এ লিখিলোঁ, ওপৰত ঘটনা, তলত মুড। তুমি জানিব লাগিব মুড কোনটো, ঘটনা কোনটো। এই কাটাকাটি কৰিবও জানিব লাগিব তোমাক। কাটাকাটি তুমি তোমাৰ মাথাত কি যায়, মই কাটাকাটি কৰিম, তো তুমি এতিয়া ভাবা কি মই জানো কাটাকাটি কৰিম, তো কিহেদি কৰিম? তো মৌলিক সংখ্যাবোৰ জানিব লাগিব তোমাক। মৌলিক সংখ্যা কি কি হয় ক'ব জানিব লাগিব। এই তুমি ক'বা ছাৰ মই মৌলিক সংখ্যাই নাজানো, তো জানিব লাগিব। নেজানো বুলি ক'লে নহ'ব। 2 প্ৰথম, তাৰপিছত 3, তাৰপিছত 5, তাৰপিছত 7, তাৰপিছত 9, তাৰপিছত 11, তাৰপিছত 15, 13, তাৰপিছত 17, তাৰপিছত 19, তাৰপিছত 21, 7 3 গুণ কি হয় তেনেহ'লে? 23।
আৰু বহুত আছে, খতমটো নোহোৱা। যেতিয়ালৈকে সংখ্যা খতম নহয় তেতিয়ালৈকে মৌলিক সংখ্যা জিন্দগীত খতম নহয়। এইবোৰ জানিব লাগিব। ফাৰ্ষ্ট দিমাগত প্ৰথম মৌলিক সংখ্যা কি হয়? 2 হয়। তো মই সুধিম নিজকে, 4টো 2 দি যাব? 4টো 2 দি যাব? অঁ যাব। ঠিক আছে, ওপৰতো গুচি গ'ল, এতিয়া তলৰটো পাৰি। 52টো 2 দি যাব? তুমি ভাবিবা ছাৰ মই কেনেকুৱা গম পাম কি 52 2 দি যাব? তো সৰুৰ পৰা যে পঢ়িছিলা, ভালকৈ নপঢ়িলা। মই শিকাই দিছোঁ শ্বৰ্টকাট বুদ্ধিটো কেনেকৈ গম পাবা 2 দি যোৱা। মনত ৰাখিবা, লাষ্টত 0, লাষ্টত 2, লাষ্টত 4, লাষ্টত 6, লাষ্টত 8 থাকক। যদি এই 5টা নম্বৰ বা কোনোবা এটা সংখ্যা লাষ্টত থাকে, মানে এইটো 110% কি দি যাব? 2 দি যাব। 10 এটা শূন্যৰ এক্সাম্পল, 10 2 দি যায় আধা 5, 12 2 দি যায় আধা 6, 14 2 দি যায় আধা 7, 16 2 দি যায় আধা 8, আৰু 18 2 দি যায় 9। হৈ গ'ল, প্ৰমাণ কৰি দিলোঁ মই। তো ইয়াত কি আছিলে, লাষ্টত কি আছিলে? 52। মানে ইয়াৰ পৰা মোৰ প্ৰমাণ হৈ গ'ল কি এইটো 2 দি যাবই। হৈ গ'ল। তো 2 দি যাব বুলি কৈ তো তুমি নাজানা কেনেকুৱা কাটিব লাগে। আমি কেনেকুৱা কাটো চোৱা, তলত 52 আছে, আমি কেনেকুৱা কাটিলোঁ? মোৰ কাটা ষ্টাইল, আমাৰ যোনে মেথছ কৰি এক্সপাৰ্ট হ'ব লাগিব, হৰণ কৰি এক্সপাৰ্ট হ'ব লাগিব, তেতিয়াহে কাটিব পাৰিবা। আমি হৰণ কৰি দিমাগতে হৰণ কৰি লওঁ, বুজি পালা? এইটো তুমিও শিকিব পাৰিবা, ক্লাছ 6ৰ বাচ্চাও পাৰিব, যদি ভালকৈ পঢ়ি পাছ কৰিছিলে। 6তে শিকাই দিয়ে। কেনেকুৱা শিকাব? আমি জানো যে হৰণ কৰাৰ সময়ত আগৰ পৰাহে কৰোঁ। হৰণ কৰাৰ সময়ত কি পিছপিনেদি কৰোঁ নেকি? আগৰ পৰা কৰোঁ। তো 2 দিয়ে আমি হৰণ কৰি আছোঁ। তো 2 কিমান গুণ? 564। 4 হ'ব, মানে 2 কিমান গুণ 4? 2 2 গুণ 4। তো আনচাৰ তোমাৰ দিমাগত আহিব লাগিব, 2 গুণ 4 হৈ গ'ল। তো ইয়াত এটা 1 থাকি গ'ল নহয়, এই 1টো তাত গুচি যাব, মানে ই কিমান বনি গ'ল? 12 বনি গ'ল। 2 কিমান গুণ 12? 6 গুণ। ভাল লাগিছে না? হাঁহি গ'ল। কথা একো বেলেগ হাৰ্ড নহয়, কথা একো বেলেগ হাৰ্ড নহয়। বাছ দিমাগত এইটো ৰাখিবা কি মোক কৰিব লাগে প্ৰেক্টিচ। পৃথিৱী যোনে জন্ম লয় কোনো পাৰফেক্ট নাথাকে, এইটো ডাইলগ শুনিছে? প্ৰেক্টিচ কৰিহে নিজকে পাৰফেক্ট বনাব পাৰি। যিকোনো বস্তু প্ৰথম দিন খানা বনাব একদম টেষ্টি বনি নাযাব, বনিও গ'ল তো এইটো বাই চান্স বনি গ'ল। মোক কৈছোঁ বনিও গ'ল, এইটো বাই চান্স বনি গ'ল, বা তুমি আচলতে জনাই নাছিলা এইটো টেষ্টি হ'ব বুলি। বাট সদায়ও টেষ্টি বনিব পাৰে এনেকুৱাকৈ প্ৰেক্টিচ কৰি। কি আছিলে না চেফ এটাৰ নাম কি হয়, টিভিত দেখাই থাকে, পাতল কৰি ক্ষীণ কৰি, পাহৰি গ'লো তাৰ নাম, বহুত ফেমাছ হয়, বহুত অমুলৰ হয়, কি বোলে ৰিপ্ৰেজেণ্টেটিভ হয়। হা, এতিয়া তুমি যিকোনো বস্তু প্ৰেক্টিচ কি সঞ্জীৱ কপুৰ কোন হৈছিল, বহুত ফেমাছ হয়, বুজি পালা? বহুত ফেমাছ খানা বনোৱা। এই যিকোনো খানা বনাওক টেষ্টি হ'বই হ'ব। যিকোনো খানা বনোৱা পাৰফেক্ট নিমখ, পাৰফেক্ট, এক বুন্দো বেছি ক'ব আৰু কম ক'ব নোৱাৰা, পারফেক্ট জ্বলা। ফুচকা খোৱা বেশি জ্বলা হয় জানো, কমও জ্বলা থাকে আৰু জ্বলা দে। তেঁতুলি পানীটো খোৱা টেঙাটো বেছি কম হৈছে, ইয়াৰ নিমখ বেছি হৈ গ'ল, মছলা বেছি হৈ গ'ল, তাৰ এক বুনো মছলা বেছি নহ'ব, এক বুনো একো নহ'ব। খালি তোমাক সুধি ল'ব ফুচকা যদি বনায় নহয়, সঞ্জীৱ কাপুৰ যদি ফুচকা বনায়, ইও ফুচকা বেছি দিলে মানে বজাৰত নাই বেচা, ভাবক প্ৰাইম মিনিষ্টাৰ, চিফ মিনিষ্টাৰ, ডাঙৰ ডাঙৰ মানুহকে চাহ কৰিব। আপুনি জ্বলা খাব নাই? খাব। কিমান জ্বলা খাব? বেছি জ্বলা या মধ্যম জ্বলা? মধ্যম, পারফেক্ট মধ্যম জ্বলা দিব। নিমখ বেছি খায় না কম খায়? চোৱা তোমাৰ জিভাত নিমখ, তুমি নিমখ কম খাব পাৰা, মই নিমখ বেছি খাওঁ, মোৰ কাৰণে নিমখ বেছি লাগে। চবৰ টেষ্ট বেলেগ বেলেগ। মই যে তুমি নিমখটো চব্জি দিবা না, তোমাৰ কাৰণে পাৰফেক্ট হৈ গ'ল, বাট মোৰ কাৰণে পাৰফেক্ট নহ'ব চব্জিটো, মই অলপ নিমখটো বেছি খাওঁ, বুজি পালা? বাট মোৰ কাৰণে তোমাৰ চব্জিত নিমখ বেছি দিব নোৱাৰে না, নিমখ কম হৈ গ'ল তো কি মই এক্সট্ৰা দিব পাৰিম। তো এনেকুৱাই কথা হয়। তো এনেকুৱা বনা নাই, মনত ৰাখিবা সঞ্জীৱ কাপুৰ যে বনাইছিল না,
ঘৰে ঘৰে খানা বনাইছিলে, লাত ঘুচা চব খাইছিলে। বাট নচিব কেনেকুৱা চমকি গ'ল তাৰ, কৰি খানা বনাই আছে। এদিন কি হৈ গ'ল, তাৰ ঘৰত কোনোবা স্পেচিয়েল গেষ্ট এটা আহি গ'ল আৰু তাৰ খানা বনোৱা খানা এই স্পেচিয়েল গেষ্টে খাই ল'লে। খাই তাৰ মন খুচ, পাৰফেক্ট টেষ্ট। তো এনেকুৱা হয়। তাৰপিছত কি হ'ল, এইটো তাক লৈ গ'ল, মই লৈ যাম ইয়াক, কোনে খানা বনাই, তাক মই পে'মেণ্ট দিম, 10,000 কৰিয়ে দিম। তো 10,000 কাৰণে কাম কৰিম বুলি ভাব, তাৰ থিংকিং হ'ল। বাট এইটো থিংকিং নহয়, পামতো গ'ল এনেকুৱা কৰিছে। তাৰ এইটো ডাঙৰ মানুহ, তাৰ ঘৰত ডাঙৰ, ডাঙৰ যদি মানুহ, তাৰ ঘৰতো কি মানুহ আহিব, তাতকৈ অলপ হাই মানুহ আহিব। এনেকুৱা কৰোঁতে এতিয়া চোৱা, গোটেই পৃথিৱীৰ যিমানটো ডাঙৰ, ইমানকি বুৰ্জ খলিফা বনোৱা মালিকৰো খানা বনাইছে। আৰু এটা খানা বনোৱাৰ অকল পইচা কিমান পালে জানা? 5 কোটি টকা। অকল খানা এক টাইম, চবতকে দামী চেফ বুলি কথা। তাহাঁতৰ কাৰণে 5 কোটি টকা কি ডাঙৰ কথা নাই, তাহাঁততো সদায় 5,000 কোটি টকা কমাই থাকে তাহাঁতি। আমি ইয়াত 5 টকাৰ কাৰণে মৰোঁ, তাহাঁতি কোটিত খেলে। টেষ্টি খানা এটা পাই গ'ল, তো তুমি নেভাবিবা এই বন্ধাকবি ফুলকবি চব্জি বনাই তাহাঁতক দি দিয়ে। যোনটো তাহাঁতি খানা খায় নহয়, এই তুমি এই গোটেই দুলীয়াজানত বিচাৰিলেও এই চব্জিটো নেপাবাই, ইউনিক থাকে। ছাতু খাইছে, ছাতু খাইছা না? শুনিছা চাগে ছাতু? তুমি নাই শুনা চাগে, বুজি পালা? এইটো অকল বিজুলী কৰিলে ফুলে। বাট ডিফাৰেঞ্চ থাকে। তো এইটো আমি খাওঁ জংলী ছাতু, এটা ঠাইপৰ দামী ছাতু থাকে। এইটো গোটেই পৃথিৱীত এটা জেগাতে উগে, গোটেই পৃথিৱীত। আমাৰ ছাতু কৰিলে তো ইয়াতো উগিলে, তাতো উগিলে। বাট এইটো এটা ছাতু থাকে, বেলেগ টাইপৰ ছাতু থাকে, নামটো পাহৰি গ'লোঁ, কি মছৰুম বুলি কয়। এই ছাতুটো অকল পৃথিৱীত এটা জেগাতে উগে। তো এই ছাতুটো খায়। তো পৃথিৱী এই জেগাটোৰ পৰা হেলিকপ্টাৰৰ পৰা লৈ আহি অলপ দাম পৰি যায় ন, এনেকুৱা খানা খায়। তো সেইকাৰণে দাম আছে খানা। বাট এইটো ছাতু পৃথিৱীত এটা জেগা পায় মানে অকল এই জেগাটো মানুহে খানাটো বনাব পাৰিব। তুমি বনাব পাৰিবা, এই ছাতুৰ টেষ্ট কেনেকুৱা গম পাবা। বাট এইটো অকল ছাতুটো তাক আনি দি দিয়ে, গোন্ধিব, কাটিব, চব কৰি চাব, তাৰপিছত খানা বনাই দিব। টেষ্টি। প্ৰথমবাৰ মই কিবা এটা বেলেগ মাংস আনি দিলোঁ, তো তুমি জানিবা কেনেকুৱা টেষ্ট হ'ব পাৰিব তাক, কেতিয়াও নাজানো। বাট কাটিব, গোন্ধিব আৰু চেলেকি চাব, তাৰ পৰা গম পাই যাব কেনেকুৱা বনালে টেষ্টি হ'ব। তো এইটো তাক কেনেকুৱা কৰিলে পাৰফেক্ট কেনেকুৱা হ'লে প্ৰেক্টিচ কৰিব। তো তুমিও প্ৰেক্টিচ কৰিব লাগিব। তুমি নেভাবিবা কিয় মই আছে কিতাপত লিখা আছে, মই চাই লিখি দিম। কি লাভ? কোৱা, তুমি টাইম ৱেষ্ট কৰিলা নাই? কি কৰিলা? টাইম ৱেষ্ট। কেনেকুৱা টাইম ৱেষ্ট কৰিলা? চাই লিখি ল'বা। এক্সামত তোমাৰ কিতাপ মই আনি তোৰ এক্সাম দিবি, মই কিতাপ দিছোঁ, গাইড ল দিব কোনোবা? তো এতিয়া লিখি কিবা লাভ হ'ল? কি কৰিলে? টাইম নিজৰে ৱেষ্ট কৰিলে। লাগিলে কি কৰা, এটাই মেথ নিজে কৰিলে তো নোৱাৰিছে, তো এটা মেথৰ ওপৰত পিছমানে পৰি থাকা না, এটা মেথৰ পিছমানে কৰিয়ে থাকা। এইটো মই কৰিয়ে দিম, লাগিলে গোটেই দিনটো কেলে নাযাওঁ। এটা মেথ বুজি গ'লা না, তো সপ্তাহে তাৰ নিচিনাই হ'ব। এনেকুৱা একটা মেথ কৰা। এতিয়া মমতা হওক, ইয়া ঋতু হওক, ইয়া সমীৰ হওক, ইয়া আৰু এটা কৰিশ্মা আছে হওক, ইয়া ৰেশ্মিন হওক, তাহাঁতি একো নাই, তাহাঁতিও নোৱাৰিছিলে। মই তাহাঁতক এটা কথা খালি কৰোঁ, এটা মেথ কৰা, অকল এটা মেথ কৰা। বাট ন' চিটিং, ন' গদ্দাৰি। তুমি চিটিং কৰা আৰু তুমি মোৰ পৰা লুকাবই নোৱাৰা যে চিটিং কৰা। গম পাই যাম না আমি, তুমিও গম পাই যাবা। ডাঙৰ হৈ যাবা যে তেতিয়া তুমিও গম পাই যাবা। যেনেকৈ মই বদমাচি কৰিলোঁ, তো মায়ে গমেই পাই যায় মই কি বদমাচি কৰিছোঁ। কাৰণ মাওতো বদমাচি কৰিয়ে হৈ গৈছে ন, গমেই পাই যায় মই কিবা লুকাই আনিছোঁ, ইয়া লুকাই খালোঁ, গমেই পাই যায়। কেনেকুৱা গম পাই যায়? তেনেকুৱা ময়ো গম পাই যাওঁ তুমি কি কৰিছা। সেইটো কাৰণে কৈছোঁ, এটা মেথ কৰা, পাৰফেক্টলি কৰা। কি বুজা নাই মোক কোৱা, ইয়াত কিবা নুবুজা আছে? তো এইটোৱে মেথ তোমাক কৰিব দিছিলোঁ মই, কেলে কৰিব নোৱাৰিলে বৰ্ডত? এইটোতো একো হাৰ্ডো নাই, কাটি সৰু মৰু। এতিয়া আকৌ কি পাই গ'ল আমি? ইয়াত 26 পাই গৈছিলোঁ, ইয়াত কি পাই গৈছিলোঁ? 2। কি পাই গৈছিলোঁ? 2। আৰু ইয়াত কি পাই গৈছিলোঁ? 26। 2 আছে মানে 2 দি যাব, গম পালোঁ। বেলেগ দি যাব, 2 বেলেগ দি যায়, 3 দি নাযায়, গমেই পালোঁ।
এইটো 2 দি যাব, এইটো লাষ্টত কি আছে 6 6 থাকিলে মই গম পাই গ'লো এইটো কি দি যাব 2 দি যাব। যদি নেজানা পাহৰি গ'লা তো হৰণ কৰি চোৱা না, হৰণ কৰি চোৱা, টাইম লাগিব। বাট যিদিনা তুমি কৰি তো মাথাত সোমাই গ'ল না, যেতিয়া তুমি 26 চাবা যে তুমি মুখেদি ক'বা এইটো কি দি যায় 4 দি যায় या 2 দি যায়, মুখেদি ক'বা। কি দি ক'বা? মুখেদি। বুঝি পালা? তো এইটোৱে দিমাগত ৰাখা। প্ৰেক্টিছটোৱে তোমাক বনাব এনি টাইম। যেতিয়া কিছুমান থাকে নহয় চকলেট থাকে, সেই টেষ্টটো বেয়া, কেনেকুৱা গম পালা? কেনেকুৱা গম পালা? এই টেষ্টটো বেয়া কেনেকুৱা গম পালা? চকলেটটো চাই গম পাই গ'লা এই টেষ্টটো বেয়া, কেনেকুৱা গম পালা? খাই চালা তুমি চিয়'ৰ, ই খাই চালে তুমি গম পাই গ'লা টেষ্ট চকলেটটো টেষ্টটো বেয়া বুলি? ইম্পচিবল। তো খাই চোৱা, কৰি চোৱা। এতিয়া কি হ'ল? এইটো 26 হৈ গ'ল, এইটো কি হৈ গ'ল 2। এই 2 তো 2 দি যাব, 2 এগুণ। বাট কাটা আগত ভাবি ল'বা এইটো যদি 2 দি গৈছে তো এইটোকো কি দি যাব লাগিব 2 দি। বাছ হৰণ কৰি চোৱা যদি নেজানা। এতিয়া নক'বা মই হৰণ কৰিব নেজানো, এইটো ডাঙৰ কথাই নহয়। 26 আছে 2 দি যাব লাগে, 2 এগুণ 2। তাৰপিছত কি হয় আমি ৰুল হয় 6টো আহি যাব, আকৌ 2 3 গুণ 6। ডাঙৰ কথা নহয় এইটো কৰা। আৰু তোমাৰ হাতত ভুল বাৰে প্ৰতি মই 100 বাৰ এটা বুজাইছোঁ, তুমি কৰা হৰণ এটা কোনফালে বেলেগ কপি বেলেগ পেজ নকৰিবা। মই তোমাক কৈছোঁ নেকি কি বোলে মোক ধুনীয়াকৈ লাগে, এইটো তোমাৰ ৰাফ কপি হয়। ধুনীয়াকৈ হ'লে ঘৰত যায় ধুনীয়াকৈ লিখা। আৰু তুমি যদি এই ইনটুটো ইয়াৰ হৰণটো যদি বেলেগ পেজত কৰি দিয়া, আচানক তোমাক কেতিয়াবা দৰকাৰ পৰিলে কেনেকুৱা মেচটো আছিলে, তো তুমিতো এইটো বুজি গ'লা। বাট কাটা কাটি বুজিবা, এই হৰণটো বুজিবা, তাৰ কাৰণে আকৌ হৰণ নিজে কৰিব লাগিব। সেইকাৰণে ছাইডত কৰি ল'ব লাগে। যিকোনো বস্তু কৰা, হৰণ চে ইনটু চে পূৰণ যি কৰা সব কি কৰি ল'ব লাগে ছাইডত নিজে কৰিবা, বেলেগ পেজ নেযাবা, বেলেগ পেজ নেযাবা। এটা কৰা সব হৈ যাব। ইয়াত নুবুজোৱা একো নাছিলে, মোৰ একোকে নাছিলে। এতিয়া মই ডাইৰেক্ট মেথড দি কৰিম আকৌ এই 26টো ইনডাইৰেক্টলি কৰাই দেখাই দিলোঁ। স্যাৰ ডাইৰেক্ট এইটো 2 দি যাব আমি গম পাই গ'লো। 2 এগুণ একো থাকিলে নেক্সট যাম 2 3 গুণ 6 হৈ গ'ল। 1 আৰু 3 লিখি দিলোঁ। ওপৰৰ 1টো ইয়াত আহি গ'ল, তলৰ 3টো ইয়াত আহি গ'ল। ক্লিয়াৰ? কিয় প্ৰব্লেম? এতিয়া টেকা নোহোৱা, কি টেকা নোহোৱা, তা আমি ইয়াত টেকা হোৱা লিখিছোঁ। টেকা নোহোৱাটো কি হ'ব? এইটো যদি এ হয় এইটো কি হ'ব A1 এ বাৰ। মইহে জানো ডাইলেক্টটো কি এ বাৰ লিখিব লাগে বুলি, ছাৰে জানে জানো? এ বাৰ কি হয় ক'ব লাগিব নাই? এ বাৰ হ'ল এটা টেকা বুলি মনত ৰাখিবা হা। কুৱেশ্যনটো যেনেকৈ দি আছে তেনেকৈ যাব। হৈ গ'ল? বুজি পালা? क्या प्रॉब्लम? तो P of A হৈ গ'ল। আমি সমবিতা ওলাম, সমবিতা মানে P। মনৰ ভিতৰত কুৱেশ্যন কথা পাতি থাকা, মনৰ ভিতৰত কথা পাতিব শিকিব লাগিব। লিখি ল'লোঁ আমি ঘটনাটো হয় এ বাৰ। এতিয়া সমবিতা ওলাব গৈছে আমাক, তো সমবিতা কেনেকৈ লিখা যায়? পি দি। কিহৰ সমবিতা? এটা টেকা নোহোৱা সমবিতা, তাক কি নাম দিলোঁ? এ বাৰ। হৈ গ'ল। ইকুৱেল চাইন দিব লাগে, ইকুৱেল চাইন। ওপৰত ঘটনা, তলত মুঠ, সদায় মুঠ প্ৰথম লিখি ল'বা 52 হা, হয় নাই? বাট এইটো আমি কৰিম। বাট এটা কথা ভালকৈ চোৱাচোন, এ বাৰ কিবা ফৰ্মুলা আছিলে, কিবা ফৰ্মুলা
বাৰ কিবা ফৰ্মুলা আছিলে এই 12ৰ ফৰ্মুলাটো কেনেকুৱা আছিলে দিমাগত আনিব লাগিব কি আনিব লাগিব দিমাগত কি আছিলে সদায় আমি জানো কি মুঠ সদায় কিমান থাকে 1 সদায় টোটাল কিমান থাকে সম্ভাৱিতা 1 1ৰ পৰা কিমান মাইনাস কৰিব লাগিব ইয়াত a বাৰ তো ইয়াত p of a হৈ গ'ল p of a বাৰ মানে ইয়াত p of a হৈ গ'ল ফৰ্মুলাটো বনি গ'ল নাই ক্লিয়াৰ এতিয়া আমি সলভ কৰিম এনেকুৱা যেনে সলভ কৰিলে তেতিয়া তোমাৰ সাৰে গম পাই যাব কি এই সম্ভাৱিতা বুজি গ'ল আৰু এটা মেথড আছে কৰা মইতো কৰা দেখাম বুজি পালা নাই তেতিয়া সাৰে গম পাই যাব কি সম্ভাৱিতা বুজা নাই বাস জানে কি এইটো আনসাৰ হ'ব লাগে কিছুমান জানি যায় না ইমান প্ৰেক্টিছ কৰে কি গমে পাই যায় আমি ইমান বাৰ ব্ৰইলাৰ মাংস খাইছো আৰু লোকেল মাংস খাইছো কি গমে পাইছো কোনটো ব্ৰইলাৰ কোনটো হয় না কোনটো ছাগলী মাংস খাবলৈ দৰকাৰ পৰে জানো চাবলৈও দৰকাৰ নপৰে খাই চাবা তেতিয়া গম পাই যাবা নিজে গম পাই যাবা আৰামছে ওলাই গ'ল তেতিয়া ব্ৰইলাৰ মাংস লোকেল মাংস নোলায় হয় নাই তাৰপিছত ছাগলী মাংসটো জানাই কেনেকুৱা হয় অভাৰ কুক কৰিলে তাৰো টেষ্ট বেলেগ এটা গোন্ধ আহে সৰু মূল এটা গোন্ধ আহে তাৰ কাৰণে চকু দৰকাৰ পৰিলে এইটোহে তো চোৱা যোনটো নেজানা লাগিলে মোবাইল ইউজ কৰিব মানে বাট যদি তুমি পঢ়াৰ কাৰণে মোবাইল ইউজ কৰিম বুলি কোৱা তো নো প্ৰব্লেম কৰা একোকে প্ৰব্লেম নাই পঢ়াৰ কাৰণে তুমি ইউজ কৰিবা তো চবতকৈ ভাল মোবাইলত দুটা সব বস্তু সাইড ইফেক্ট থাকে এই কিতাপৰো সাইড ইফেক্ট আছে এই কিতাপটো সবতকৈ বেষ্ট তো মনত ৰাখিবা অকল ভাল বস্তু জানা বেয়া বস্তুও আছে কিতাপত এইটো নকওঁ বাৰু কৈ দিলে সবকে কৈ ঘূৰিবা ন তুমি কিতাপৰো সাইড ইফেক্ট সবৰে সাইড ইফেক্ট চুলিৰো সাইড ইফেক্ট আছে জানা কি আছে চোৱা চুলি নাই তো কেনেকুৱা লাগিব চাবলৈ বেয়া আর চুলি আছে তো কেনেকুৱা লাগিব তাক সদায় পাল শ্যাম্পু দে হেন দে খৰচা হৈ আছে তো সবৰে এটা ভাল থাকে এটা বেয়া সবৰে পৃথিৱীৰ সব বস্তু মোদীক কিমান আধা ইণ্ডিয়াৰ মানুহ মোদীক ভাল পায় বাট আধা ইণ্ডিয়াৰ মানুহ এনেকুৱা আছে যোনে মোদীক বেয়া পায় তাৰ পৰা মই এটা হয় মোৰ মা এফালে মোদীৰ ভক্ত মোদীৰ বেয়া কথা শুনিবই নোৱাৰে আৰু মই তাক মাক প্ৰমাণ দি দেখাই দিওঁ এইটো চাক কি কৰিছে হয় নাই তো এইটো কথা নহয় যে মোদী বেয়াই কৰিছে ভালো কৰিছে বহুত বস্তু বাট মোৰ কাৰণে কি লাভ কৰিছে মই ভোট দিলোঁ যে তাক মোৰ কাৰণে কি কৰিছে এইটো মোক লাগে হৈ গ'ল এইটো এতিয়া আমি জানো 1 হৈ গ'ল 1 লিখিলোঁ পি অফ এ আনসাৰ আমাৰ 1/13 চালা 1/13 যদি ইংলিছত ক'বা তো 1/13 অসমীয়াত ক'বা তো 13/1 হৈ গ'ল 1/13 হৈ গ'ল কিবা প্ৰব্লেম এতিয়া আমি জানো কি চোৱা তোমাৰ হাতৰ কাৰণে মোক এটা লাইন বঢ়াব লাগে তুমি বুজি নোপোৱা নহ'লে মই ডাইৰেক্টে কৰি দিব পাৰিলোঁ মোৰ প্ৰব্লেম মই জানো আনসাৰটো কি হ'ব 12/13 হ'ব কেনেকুৱা হ'ব জানা এই 13 আছে 13 পৰা 1 মাইনাছ কৰি দিলোঁ এইটো মাইনাছ কৰিলোঁ 13 পৰা 1 মাইনাছ কৰিলোঁ কিমান হ'ব 12 আৰু 12/13 আনসাৰ মোৰ মুখতে ওলাই যায় বাট আমাক শিকাইছে 13 × 13 1 মাইনাছ বুঝি পালা তুমি জানা এইটো বাট এটা বেলেগ এটা মেথ দিলে তুমি তেতিয়া এইটো লটকি যাবা কেলে লটকি যাবা কোৱাচোন সবৰে তাত লিখিব লাগিব যে এতিয়া ভাবিলে কি ডাইৰেক্ট হৈছে এইটো আছে এইটো বেলেগ ইনডাইৰেক্ট আছে খিচিৰি হৈ যায় বাট এটা কথা মনত ৰাখিবা কি কথা তুমি প্ৰেক্টিছ যদি কৰি থাকা বাৰে প্ৰতি চাব সমবিতা দেবোৰ এনেকুৱা কৰি থাকা নহয় তোমাৰ মাথাত অট'মেটিক আহি যাব এনেকুৱা থাকিলে মই কি কৰি 13 পৰা 1 গুচাই দিম ডাইৰেক্ট 12/13 লিখিম বুঝি পালা বাৰে প্ৰতি কৰি আছো ন আমি গমে পাই যাওঁ কি ওপৰত পাবা এইফালে 13 পাবা 13 পৰা 1 যাবই যাব মানে 12 হ'ব 12/13 ডাইৰেক্ট লিখি দিব পৰা প্ৰব্লেম নাই বুঝি পালা তেতিয়া পাৰফেক্ট নিজে হৈ ল'বা তুমি যদি মই কোৱেশ্চন সুধো কেনেকুৱা পালা মই ইয়াত লিখি দিলোঁ 12/13 লিখি দিলোঁ মই যদি তোমাক সুধো তুমি তো লিখি দিলে ডাইৰেক্ট এতিয়া তুমি আৰে কেনেকুৱা লিখিলে 12/13 সুধিবা না তুমিও সুধিবা কেনেকুৱা পালা যদি মই তোমাৰ উত্তৰটো দি দিওঁ তেতিয়া যদি গম পাবা না মই চিটিং নাই কৰা এতিয়া মই উত্তৰটো কেনেকুৱা দিওঁ চোৱা কেনেকুৱা দিলোঁ ইয়াত 1 হৈ গ'ল ইয়াত 1/13 হৈ গ'ল তা আমি জানো তাৰ তলত কি থাকে 1 থাকে লখাগু কি হ'ব 1 আৰু 13 লখাগু সদায় 13 মানে যোনটো নম্বৰ থাকে এইটোৱে লখাগু হ'ব 13 লিখিলোঁ 1 কিমান গুণ 13 গুণ ওপৰত কিমান আছে
এক এইটো কোৱা একটো লিখি লাভ হয় জানে নহয় সেইকাৰণে নিলিখে মানে তাৰপিছত 13 কিমান গুণ 13 এক গুণ 13 গুণ 13 এই একটো লিখি লাভ আছে না সেইকাৰণে নিলিখায় ওপৰৰ একটো লিখিলো বুঝি পেলা আকৌ এটা বুঝি পেলা না কেনেকুৱা হয় বুঝি পেলা আমি জানো কি নম্বৰৰ তলত যদি অকল হুদা অকল 5 লিখি তাৰ তলত হতে কি থাকে 1 থাকিবই থাকিব হৈ গল তো একৰ তলত হতে কি আছে 1 আছে মাজত কি আছে মাইনাস আৰু এফলে 1/13 1 আৰু 13 মনৰ ভিতৰত কৈ দিবা 1 আৰু 13 লসাগু কি হয় তো 13 হ'ব লসাগু ওলাব নাজানে এইটো শিকিব লাগিব বাট 1 আৰু 13 লসাগু ওলাব দৰকাৰে নাই ডাইরেক্ট 1 আছে না নেক্সট সংখ্যা যোনটো হ'ব এইটোৱে সদায় লসাগু হ'ব হৈ গল 13 লিখিলা তাৰপিছত 1 কিমান গুণ 13 প্ৰশ্ন কৰিবা 1 কিমান গুণ 13 13 গুণ 13 লিখিলে ওপৰত কিমান আছে 1 মাজত মাইনাস মাইনাস দিলা 13 কিমান গুণ 13 1 গুণ 1 লিখিলা ওপৰত কি আছে 1 তাৰপিছত 13 গুণ 13 গুণ 13 মাইনাস 1 গুণ 13 পৰা 1 গুচি গল সব কেনেকুৱা পালো মই দেখাই দিলো বুঝি পালা না এতিয়া তুমি এটা ডাইরেক্ট কৰি নি দিবা কৰিবা ইয়াৰ পৰাই কৰিবা বুঝি পালা কৰিবা কৰ পৰা ইয়াৰ পৰাই কৰিবা কাৰণ তুমি এটো বুজি নেপাবা কৰ পাই বুঝি পালা তো এনেকুৱাই আমি জানো যে এটো কি হ'ল লাষ্টত ঘূৰাই পকাই চোৱা একে মই যোনটো কলো ইয়া 13 হৈ গল 13 পৰা কি হৈ গল 1 গুচি গল সেইকাৰণে 12 হৈ গল তলত 13 আছে চালা নাই মই ডাইরেক্ট এই লাইন দাও কেলে আহিলো মই প্র্যাকটিস কৰি কৰি মই কি হৈ গলো পারফেক্ট হৈ গলো তো মই তো ডাইরেক্টলি লিখিব পাৰো বাট তোমাৰ হাতৰ কাৰণে কি কৰো মই স্টেপ বাই স্টেপ লিখো কেলে লিখো মই জানো কি তুমি যদি ডাইরেক্ট নোৱাৰিবা মই যদি নিজে স্টেপ বাই স্টেপ কৰো তুমি যদি কিলে নকৰা মনৰ ভিতৰত কথা পাতি পাতি মেষ্টটো কৰাছো হৈ গল সব আনসার পাই গলো 12 13 কারেক্ট আছে আনসার আৰু এটা মেথড আছে কৰা এইটো পড়া মই এইটো প্ৰিফাৰ নকৰো কেতিয়া বাট লিখিলে তুমি এক্সামত মার্কস পাবা সিওর লিখিলে এক্সামত মার্কস পাবা সিওর 100% মুঠ কিমানটা আছে টোটাল 52 টাকার থাকে তারপরে 4টা কি হৈ গল টাকা হৈ গল তো বাকি যিমান থাকিব টাকা নোহোৱাই হ'ব তো ইয়াত এটো 2 আছে 2 তো 2 4 মাইনাস হবই নোৱাৰি তো ইয়াক কি বনি যাব এটো 12 বনি গল বাট এটো কিমান বনি যাব 4 12 পৰা 4 গল তো কিমান হৈ গল 8 আর এটো 48 হৈ গল তো টাকা নোহোৱা মানে কিমানটা আছে নন টাকা কিমান হৈ গল নন টাকা কিমান হৈ গল 48 এতিয়া আমি এতিয়া এবাৰ লব পাৰিম জানো এতিয়া আমি এবাৰ লব পাৰিম জানো ইয়াত যে আকৌ লিখিব লাগিব ঘটনাটো লব পাৰিম জানো এবাৰ লব নোৱাৰিম এতিয়া বেলেগ লব লাগিব এতিয়া বি লব লাগিব বি কি হয় বি হল এবাৰ নোৱাৰি হ্যাঁ এবাৰ লিখিব নোৱাৰা এবাৰ কিতে লিখিব যেতিয়া এই ফৰ্মুলাটো ইউজ কৰিবা বি বি লিখিব পাৰা বি সি ডি ই এফ জি জি চালিকা এবাৰ কিতে লিখিব পাৰা ফৰ্মুলা ইউজ কৰি যেতে তুমি ফর্মুলা ইউজ কৰিবা বুঝি পালা এটা মনে রাখিবা তো বি হল কি হল বি হল এটা টেকা নোহোৱা ঘটনা এটা দিলো এটা ডবল কোটেশনত সোমাই দিলো হৈ গল খতম হৈ গল এতিয়া কি হলো সমবিত হলাম পি অফ বি আমি জানো তলের মুঠ থাকে মুঠ 52 টাকা কিমানটা নাই বলি আমি आंसर উলাই দিলো কিমান 48 হৈ গল এতিয়া আর কাটাকাটি কেনেকৈ শিকে কিছুমানে কাটাকাটি কৰিব কিছুমানে বেলেগ স্টাইল কৰিব পাৰে মই মানা নকৰিম এইটো চোৱা ওপৰটো 2 দি যায় নাই কেনেকৈ গম পালো 8 আছে তলৰটো 2 যাব নাই গম পালো 2 আছে তো 2 দি গৈ আছে হা 2 কিমান গুণ 4 2 গুণ 4 আর 2 কিমান গুণ 8 2 4 গুণ আকৌ এইটো 2 কিমান গুণ 5 2 গুণ 4 এক থাকি গল মানে 12 বনি গল 2 কিমান গুণ 2 গুণ 12 বুঝি পালা আকৌ এটো সব ভালকে এটো 4 আছে লাস্ট 2 যাব না
এইটো 6 আছে লাষ্টত 2 দি যাব নাই বাস কৰিম 2 1 গুণ 2 আকৌ 2 2 গুণ 4 কমপ্লিট ইয়াত হৈ গ'ল কাটিং 2 1 গুণ 2 কিমান গুণ 6 আনসার পাই গ'লো সব বাস তুমি মোক বুজাব পাৰিলা মানে তুমি নিজে কৰিলা যদি তুমি এটা লাইন মোক বুজাব নোৱাৰা এটোৱে লাইন বুজাব নোৱাৰা তাৰ মানে মই কিতাপ বিশ্বাস কৰিব নোৱাৰিম কি তুমি নিজে কৰিছা তুমি নিজে যেতিয়া কৰিবা না মোক বুজাব লাগিব যেনেকৈ এই আনসাৰটো লিখি আনি দিলে কৈও দিলে মই তেতিয়াও বিশ্বাস নকৰো কেনেকুৱা কৰিলে দেখা যেতিয়া মোক কৰি দেখালে তেতিয়া মই বিশ্বাস কৰিম জুনুনক মোৰ কাৰণে কেনেকুৱা কৰিলা এইটো মোক লাগে আৰু কিয় কৰিলাও কেতিয়াবা কেতিয়াবা কোৱেশ্চন আহি যায় যেনেকৈ ইয়াত যদি তুমি এনেকুৱা কৰা মই সুধিম কিয় কৰিলা তুমি এবাৰ লিখা কিয় সুধিম তেতিয়া তুমি কি ক'ব লাগিব স্যার আপনি ভালকে চোক এইটো এটা টাকা হোৱা ক'লে আৰু কি ক'লে এটা টাকা নোহোৱা ক'লে এই যেতিয়া স্যার নোহোৱা বুলি কয় তেতিয়া ইয়াত যদি এ থাকে ইয়াত কি হ'ব এবাৰ এইটো মই সুধিমে হা ফর্মুলা ইউজ কৰিলে এবাৰ কৈছিলা এবাৰ এটা তো এবাৰে ইউজ কৰিছো মই বেলেগ ইউজ কৰিছো নেকি এটুই ক'লে হ'ব এনে কিয় নহয় স্যার আপুনি কিয় ক'লে তেতিয়া এবাৰ কেনে লিখিছে এইটো তেতিয়া হ্যাঁ তো কি ক'বা তুমি কি ক'বা আনসাৰ তাত এ আছে তো ফর্মুলা ইউজ কৰিলে এবাৰ লিখি তো ফৰ্মুলাটো কিয় ইউজ কৰিলা সম্ভাৱিত টেকা নোহোৱা কৈ দিলা ইনডাইৰেক্টলি আনসাৰটো নোহোৱা মোৰ আনসাৰটো কি হয় এই নোহোৱাটো হয় আৰু য'ত এবাৰ আহিব তাত ফৰ্মুলা আহিব এতিয়াও এই আনসাৰটো কমপ্লিট নাই হোৱা কি লিখিব লাগিব আমাক সম্ভাৱিতা ওলাব দিছে ঘটনা চটনা লিখিব দিছে ইয়াৰ আনসাৰ লিখিব দিছে নাই দিয়া আমাক সম্ভাৱিতা ওলাব দিছে মানে এটা টেকা নোহোৱা সম্ভাৱিতা হ'ল কিছুমানে কি কৰে জানা না ডাইরেক্ট লিখি দিব ইয়াত 12 বা 13 এটা ভুল বুঝি পালা হল কি ইকুয়েশন দিবা আনসারটো হয় 12/13 মানে 13 ভাগৰ 12 বুঝি পালা এই ইকুয়েশনটো নিদিয়ে এটো ভুল হৈ যায় বহুত কাৰণ আছে যেনেকৈ মই কওঁ মাজত যদি ইকুৱেল সাইন থাকে তেতিয়া সাইডত কি হয় ইমপ্লাই সাইন ইকুৱেল দিলে ভুল হৈ যাব তো সবৰে কিছুমান কাৰণ থাকে বুঝি পালা সো কৰিলে এটাই মেথ বুজি পাই যাবা সব মেথ কৰিব পাৰিবা সব মেথ সব মেথ মানে অকল এটো চেপ্টাৰ নহ'ব কি বহুতে বস্তু সৰি এটা এটা কৰা কিছুমানে এতিয়া চাই কৰিব এই 5 নম্বৰটো এইটো কমলা এইটো মোক বুজাম কাহিনীটো বুজাই দিম কমলাটো চব হ'ব
ভটকি থাকে হাতখন পানী রোববার খেয়ে বসতে কি রাইট হ্যান্ডে ঘুরে কেন উল্টা কিনে কেন বাট রাইট হাতে কিনে কিনে কেন রাইট হাতে ঘুরে কিনে হ্যাঁ একটু হাতে কিনে নীলে ঘৰত পেঞ্চিল দিয়ে লিখা বাট এইটো পেঞ্চিল অলপ বেয়া হয় নীলি নলগাই বুজি পালা বহুত পাতল লিখা সবতকে ভাল আপসারা হয় বুঝলা নাতরাজে লৈ লবা আপসারা লব পেঞ্চিল ভাল কোয়ালিটি পাবা আগৰ সময়ত জানা মই যেনেকৈ পেঞ্চিল আছিলে তো মই দোকানত কোনোবা স্কুলত কি এনে ক্লিকিং পেঞ্চিল আছিলে আগতে জানা ক্লিক এনেকৈ কৰিলে পেঞ্চিল ওলাই যায় ভাবিলোঁ বহুত ভাল লৈ কিনিলোঁ 5-6টা কিনি ল'লোঁ জোচত বাট লিখি একো লাভ আছে সব একো লাভ নহয় ভাঙিয়ে থাকে এনেকুৱা ৱেষ্ট হৈ যায় তো সেইকাৰণে কাৰোবাকো সুধি ল'ব লাগিব তো মই এইটো কাৰণে নাটৰাজ পেঞ্চিল এইবোৰ পেঞ্চিল কেতিয়াও নিকিনিবা বেকাৰ হয়তো লিখি ভাল নাপাবা আপসাৰা পেঞ্চিল কিনিবা বেষ্ট আৰু পেকেট কিনি আনিবা পুৰাপুৰি যেতিয়া দৰকাৰ পৰিব এটাই পেঞ্চিলে কিনা পেকেট থাকিব না তো তুমি কি গুণ যাবে আমি তো আগতে কি পেঞ্চিলৰ ভিতৰত আমি জানি বুজি চাপনা কৰিছিলোঁ কেলে কোৱাচোন এই পেঞ্চিলৰ ওপৰত যে ঠিপি লগাব কাৰণে এটা যে কলমৰ দি থাকে যে এইটো লগাব কাৰণে তুমিতো নাই কৰা এতিয়ালৈকে চাগে আমি সৰুকালত কৰি তুমি কৰিছা কি ঠিপি লগোৱা চাই ল কৰি লোৱা ধুনীয়াকৈ এইটো পাৰফেক্ট আনচাৰ ইয়াত মই আনচাৰ নাই লিখা এটা এইটো লিখি ল'বা হা জেগাই নহ'ল কি নাই লিখা কোৱাচোন এটা টেকা নোপোৱা সম্ভাৱিতা হ'ল 12/13 ইয়াত এই ডাইৰেক্টটো মই নাই লিখা এই ডাইৰেক্টটো লিখি দিবা বুজি পালা 8টা বাজি গ'ল হয় নাই কি কৰিবা ভাবিছিলোঁ 5 নম্বৰটো বুজাই দিম বুলি গধূলি নকৰাই তো কোনে কৰিব সবে দিনেশে পিন্ধে সেও পিন্ধে জানিলো পিন্ধে না বাজার বদনাম করুন না কিন্তু এসে ফিট করুন পড়ব পারিছা কি মজা লাগে দেখো সিরিয়াল সিওর সাইজ হ্যাঁ মই লাগে আই দেখি না পয়েন্টত লিখি আছে বুঝলা পয়েন্টত লিখিব পাৰা মই এনে পয়েন্ট মৰা না কারণ আছে
এটা তো পারফেক্ট আনসার পাই যাবো 62/100 তারপরে আমরা এমনি নিয়ে না কালকে শীতে নদীর থেকে ঠান্ডা দিন লাগে না ভালো তারপর করবো খালি করে দিম বাকি অলপ ট্রাই করবে পড়া যায় বুঝি বল না চেষ্টা কৰিবা ইয়াত একোৱে না যোনটো নাই বুজা মই এটা কইনৰো শিকাই দিলো হেড আৰু টেল এটা দুটা কইনৰো শিকালো চাৰিটা হয় না চাৰিটা ই থাকে তাৰপিছত এটা লুটু গুটিৰো শিকালো দুটা লুটু গুটি শিকালো বলৰো শিকালো না সব বস্তু শিকোৱা আছে সব বস্তু এটোই আছে আৰু একো নতুন বস্তু নাই খালি কোয়েশ্চনটো বুজিব লাগিব হ'ব সবে লিখি ললা সবে মৰি দিও খালি 5 নম্বৰটো কৰা খালি ছুটি দি দিম হৈ গল কালকে করাবো ঠিক আছে বলতে ইচ্ছা না ঠিক আছে ছুটি লো হ্যাঁ তুমি কইলো খারাপ আমি পাসত বুঝলো ভালো না কইলো দাদা মারা গেল না কি লোক কিছু কইলো ভালো না কি কইতে এনেকুৱা কৰিলে এইটো চেপ্টাৰ আসল দুদিনত শেষ হোৱা চেপ্টাৰ প্ৰথম দিন ফৰ্মুলা আৰু কাহিনী আৰু সেকেন্ড দিন পুৰা মেথ খতম হোৱা চেপ্টাৰ মই দেখিব তোমাৰ এটা সেকশন 10টা বজাত আহে না তাহাঁতৰ আজি শেষ হৈ যাব চেপ্টাৰ আজি চেপ্টাৰ 110% শেষ তুমি এতিয়া স্লো গৈ আছা কেলে কোৱাচোন টাইম কম পাই আছা 4 ঘন্টা করে না তাহলে 3 ঘন্টা 4 ঘন্টা হৈ যায় এটা মই তোমাক 5টা বজাত আহিব ক'লে তুমি আহিব নোৱাৰা ইম্পসিবল হয় 6টার সময় 6টা পার হয়ে যায় মোৰো কি হয় 6টা বজাত যাম বুলি ভাবো তাতে সদায় কিবা প্ৰব্লেম হ'ব আজি কি হ'ল কোনোৱে নুঠিলে অকল মই উঠিলো তাৰপিছত সব কাম কৰোঁতে কৰোঁতে ভাইটিয়ে বাইকটোৱে নোলালে পাহৰি গ'লি বাইক ওলাবলৈ আকৌ বাইক ওলাব কাৰণ টাইম লাগি যাব ঘৰৰ ভিতৰতে মই দিওঁতো বাইকটো তো কালি তুমি এটি চাবা হা যদি পাৰা তোমাৰ এটা এইটো ক'লো নাই নিশ্চিত নিশ্চিত অসম্ভৱ এইবোৰ নাই কোৱা মই এইটো ইম্পৰ্টেণ্ট হয় হা মই কৈ দিম কালি মন কৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এক্সামত আহি যায় হোমৱৰ্কো কৰি আহিবা ট্ৰাই কৰিবা এক্সাৰচাইজ উদাহৰণ কৰি আহিবা যোনে কৰি আহিলে সব উদাহৰণ সব এক্সাৰচাইজ পুৰা কৰি আহিবা ট্ৰাই কৰিবা একো নাই বেলেগ যোনটো মই শিকাইছো এইটো আৰু কনফিডেন্স পাই গ'লা কেনেকৈ লিখিব লাগে লিখা ষ্টাইল অকল এইটোৱে ৰাখিব এইটো বাদ দিয়া এইটো মোৰ ওপৰতে দি দিয়া